অনিল নগৰ আৰু নবীন নগৰবাসীলৈ আহিছে ভাবুকি শুনিবলৈ আচৰিত হলেও কিন্তু এয়াই সত্য কামৰ বুজা সহিব নোৱাৰি কৰিলে সুইসাইড যিকোনো মুহূৰ্তত জলমগ্ন হৈ পৰিব পাৰে সম্পূৰ্ণ অঞ্চল নমস্কাৰ নিউজ ইনসাইড আসাম ইউটিউব চেনেলটোৰ সমদৰ্শকসকলক আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আজি হৈছে 6 জুলাই আৰু আজিৰ আমাৰ আটাইকেইটা খবৰে অতিকৈ জৰুৰী খবৰ গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব লগতে আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰি আমাৰ ভিডিঅ'টোত একোটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে আৰু বেছি সময় পলম নকৰি আহকচোন আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ প্ৰথম খবৰটি এটা আচৰিত খবৰ এটা জানিবলগীয়া নহয় আজিৰ আমাৰ প্ৰথম খবৰটি শুনিবলৈ হয়তো আচৰিত লাগিলেও কিন্তু এয়াই সত্য হয় এইবাৰ কামৰ বুজা সহিব নোৱাৰি আত্মহত্যা কৰিলে এটা ৰবটে হয় আপুনি একেবাৰে ঠিকই শুনিছে মানুহ নহয় এইবাৰ ৰবটে কৰিলে সুইসাইড এইবাৰ ৰবটে চৰম সিদ্ধান্ত বাছি ল'লে অফিচৰ চিৰিৰ পৰা জঁপিয়াই আত্মহনন এটি ৰবটৰ শুনিবলৈ আচৰিত যেন লাগিলেও বাস্তৱ জীৱনত সংঘটিত হৈছে এই আচৰিত ঘটনা কামৰ বুজাৰ বাবে প্ৰথমবাৰৰ বাবে আত্মহনন কৰিলে এটা ৰবটে দক্ষিণ কোৰিয়াত সংঘটিত হৈছে এই চাঞ্চল্যকৰ এই আচৰিত ঘটনাটো এই ঘটনাটোৰ সন্দৰ্ভত এতিয়া তদন্তৰ ঘোষণা কৰিছে প্ৰশাসনে যে ৰবটে কিয় সুইসাইড কৰিবলৈ বাধ্য হ'ল এই সন্দৰ্ভত এতিয়া তদন্তৰ ঘোষণা কৰিছে প্ৰশাসনে গুমি চহৰৰ লোকৰ পৰা নগৰ পালিকাৰ হৈ কাম কৰি আছিল সেই ৰবটটোৱে কিছুদিন পূৰ্বে চিৰিৰ তলত নিষ্ক্ৰিয় অৱস্থাত উদ্ধাৰ হৈছিল ৰবটটো প্ৰতিদিনেই পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈকে কাম কৰিছিল ৰবটটোৱে আৰু অৱশেষত কামৰ বুজা সহিব নোৱাৰি প্ৰথমবাৰৰ বাবে আত্মহনন কৰে এটা ৰবটে এই মুহূৰ্তত জনাইছো আজিৰ আমাৰ পৰৱৰ্তী চাঞ্চল্যকৰ খবৰ এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত গৌৰীপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ৰেল দুৰ্ঘটনা হুকাবহ দুৰ্ঘটনাই জোকাৰিছে ধুবুৰীৰ গৌৰীপুৰ মালবাহী ৰেলে মহতিয়ালে এগৰাকী মহিলাক আতনি আৰক্ষী চকীৰ অন্তৰ্গত ৰেলপথত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে গুৰুতৰভাৱে আহত হৈছে মহিলাগৰাকী বৰ্তমান অৱস্থা অতিকৈ সংকটজনক বুলি জানিব পৰা গৈছে ৰেলপথতে এঘণ্টা পৰি থাকিলে মহিলাগৰাকী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্তৰ সংকটজনক অৱস্থাত মহিলাগৰাকীক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ আজিৰ আমাৰ পৰৱৰ্তী খবৰটি অনিল নগৰ নবীন নগৰ লৈ ভাবুকি জাৰি কৰা হৈছে যিকোনো মুহূৰ্তত ভাঙিব পাৰে গাৰ্ডৱাল হয় এই মুহূৰ্তত জনাইছো এটা বিগ ব্ৰেকিং নিউজ মহানগৰীৰ অনিল নগৰ আৰু নবীন নগৰলৈ ভাবুকি দিয়া হৈছে কাৰণ যিকোনো মুহূৰ্তত ভাঙিব পাৰে ভৰলুৰ গাৰ্ডৱাল মুখলধাৰ বৰষুণৰ বাবে পানীৰ তলত বিস্তীৰ্ণ হৈছে অঞ্চল গাৰ্ডৱাল ফাটি হুৰাহুৰে নিগৰিছে পানী গাৰ্ডৱালখন খহি পৰিলে সৃষ্টি হ'ব অবৰ্ণীয় পৰিস্থিতিৰ আপুনি একেবাৰে ঠিকই শুনিছে মানুহ নহয় এইবাৰ ৰবটে কৰিলে সুইসাইড এইবাৰ ৰবটে চৰম সিদ্ধান্ত বাছি ল'লে অফিচৰ চিৰিৰ পৰা জঁপিয়াই আত্মহনন এটি ৰবটৰ শুনিবলৈ আচৰিত যেন লাগিলেও বাস্তৱ জীৱনত সংঘটিত হৈছে এই আচৰিত ঘটনা কামৰ বুজাৰ বাবে প্ৰথমবাৰৰ বাবে আত্মহনন কৰিলে এটা ৰবটে দক্ষিণ কোৰিয়াত সংঘটিত হৈছে এই চাঞ্চল্যকৰ এই আচৰিত ঘটনাটো এই ঘটনাটোৰ সন্দৰ্ভত এতিয়া তদন্তৰ ঘোষণা কৰিছে প্ৰশাসনে যে ৰবটে কিয় সুইসাইড কৰিবলৈ বাধ্য হ'ল এই সন্দৰ্ভত এতিয়া তদন্তৰ ঘোষণা কৰিছে প্ৰশাসনে গুমি চহৰৰ লোকৰ পৰা নগৰ পালিকাৰ হৈ কাম কৰি আছিল সেই ৰবটটোৱে কিছুদিন পূৰ্বে চিৰিৰ তলত নিষ্ক্ৰিয় অৱস্থাত উদ্ধাৰ হৈছিল ৰবটটো প্ৰতিদিনেই পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈকে কাম কৰিছিল ৰবটটোৱে আৰু অৱশেষত কামৰ বুজা সহিব নোৱাৰি
প্ৰথমবাৰৰ বাবে আত্মহনন কৰে এটা ৰবটে এই মুহূৰ্তত জনাইছো আজিৰ আমাৰ পৰৱৰ্তী চাঞ্চল্যকৰ খবৰ এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত গৌৰীপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ৰেল দুৰ্ঘটনা হুকাবহ দুৰ্ঘটনাই জুকাৰিছে ধুবুৰীৰ গৌৰীপুৰ মালবাহী ৰেলে মহতিয়ালে এগৰাকী মহিলাক আটনি আৰক্ষী চকীৰ অন্তৰ্গত ৰেলপথত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে গুৰুতৰভাৱে আহত হৈছে মহিলাগৰাকী বৰ্তমান অৱস্থা অতিকৈ সংকটজনক বুলি জানিব পৰা গৈছে ৰেলপথতে এঘণ্টা পৰি থাকিলে মহিলাগৰাকী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্তৰ সংকটজনক অৱস্থাত মহিলাগৰাকীক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ আজিৰ আমাৰ পৰৱৰ্তী খবৰটি অনিল নগৰ নবীন নগৰ লৈ ভাবুকি জাৰি কৰা হৈছে যিকোনো মুহূৰ্তত ভাঙিব পাৰে গাৰ্ডৱাল হয় এই মুহূৰ্তত জনাইছো এটা বিগ ব্ৰেকিং নিউজ মহানগৰীৰ অনিল নগৰ আৰু নবীন নগৰলৈ ভাবুকি দিয়া হৈছে কাৰণ যিকোনো মুহূৰ্তত ভাঙিব পাৰে ভৰলুৰ গাৰ্ডৱাল মুখলধাৰ বৰষুণৰ বাবে পানীৰ তলত বিস্তীৰ্ণ হৈছে অঞ্চল গাৰ্ডৱাল ফাটি হুৰাহুৰে নিগৰিছে পানী গাৰ্ডৱালখন খহি পৰিলে সৃষ্টি হ'ব অবৰ্ণীয় পৰিস্থিতিৰ মানুহ নহয় এইবাৰ ৰবটে কৰিলে সুইচাইড এইবাৰ ৰবটে চৰম সিদ্ধান্ত বাছি ল'লে অফিচৰ চিৰিৰ পৰা জঁপিয়াই আত্মহনন এটি ৰবটৰ শুনিবলৈ আচৰিত যেন লাগিলেও বাস্তৱ জীৱনত সংঘটিত হৈছে এই আচৰিত ঘটনা কামৰ বুজাৰ বাবে প্ৰথমবাৰৰ বাবে আত্মহনন কৰিলে এটা ৰবটে দক্ষিণ কোৰিয়াত সংঘটিত হৈছে এই চাঞ্চল্যকৰ এই আচৰিত ঘটনাটো এই ঘটনাটোৰ সন্দৰ্ভত এতিয়া তদন্তৰ ঘোষণা কৰিছে প্ৰশাসনে যে ৰবটে কিয় সুইচাইড কৰিবলৈ বাধ্য হ'ল এই সন্দৰ্ভত এতিয়া তদন্তৰ ঘোষণা কৰিছে প্ৰশাসনে গুমি চহৰৰ লোকৰ পৰা নগৰ পালিকাৰ হৈ কাম কৰি আছিলে সেই ৰবটটোৱে কিছুদিন পূৰ্বে চিৰিৰ তলত নিষ্ক্ৰিয় অৱস্থাত উদ্ধাৰ হৈছিল ৰবটটো প্ৰতিদিনেই পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈকে কাম কৰিছিলে ৰবটটোৱে আৰু অৱশেষত কামৰ বুজা সহিব নোৱাৰি প্ৰথমবাৰৰ বাবে আত্মহনন কৰে এটা ৰবটে এই মুহূৰ্তত জনাইছো আজিৰ আমাৰ পৰৱৰ্তী চাঞ্চল্যকৰ খবৰ এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত গৌৰীপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ৰেল দুৰ্ঘটনা হুকাবহ দুৰ্ঘটনাই